ওয়েলকাম টু ৰঞ্জিতাস ভিডিঅ'ছ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব প্ৰথম অধ্যায় প্ৰথম পাঠ জীৱৰ বৈশিষ্ট্য তোমালোকৰ নতুন বিজ্ঞান কিতাপৰ প্ৰথম অধ্যায়ৰ প্ৰশ্নৰ উত্তৰ আজি আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল সাবস্ক্ৰাইব কৰি থৈ দিবা নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ ভিডিঅ' আলোচনা কৰোঁ প্ৰশ্নাৱলীত চোৱা 1 নং প্ৰশ্ন চোৱা প্ৰটোপ্লাজম ক'ত থাকে প্ৰটোপ্লাজমত কি পদাৰ্থ থাকে উত্তৰ জীৱৰ শৰীৰত প্ৰটোপ্লাজম থাকে প্ৰটোপ্লাজমত পানীৰ উপৰিও প্ৰটিন নিউক্লিক এচিড লিপিড কাৰ্বহাইড্ৰেট নামৰ পদাৰ্থবোৰ থাকে 2 নং প্ৰশ্ন চোৱা জীৱৰ বৈশিষ্ট্যবোৰ কি উত্তৰ জীৱৰ বৈশিষ্ট্যবোৰ হৈছে জীৱৰ শৰীৰত প্ৰটোপ্লাজম নামৰ পদাৰ্থ থাকে জীৱই জন্ম দিব পাৰে জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয় জীৱক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় জীৱৰ নিৰ্দিষ্ট আয়ুস থাকে 3 নং প্ৰশ্ন চোৱা বৃদ্ধি আৰু বিকাশ কি উত্তৰ সকলো জীৱ বাঢ়ি ডাঙৰ দীঘল হয় জন্মৰ পাছৰ পৰা পৰিণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢ়ি ওখ ডাঙৰ হোৱা প্ৰক্ৰিয়াক বৃদ্ধি বোলে এই সময়ত শৰীৰৰ বিভিন্ন অংগ পতংগৰ পৰিৱৰ্তন ঘটি বৃদ্ধি হয় আৰু পৰিণত অৱস্থা পায় এই প্ৰক্ৰিয়াটোকে বিকাশ বোলে এতিয়া আমি আলোচনা কৰোঁ 4 নং প্ৰশ্নৰ উত্তৰ 4 নং প্ৰশ্ন চোৱা জীৱই কোনো উদ্দীপকৰ প্ৰতি কেনেকৈ সঁহাৰি জনায় কিতাপত নথকা দুটা উদাহৰণ দিয়া উত্তৰ হাত বা ভৰিত তপত বা ঠাণ্ডা বস্তু লাগিলে আমি তৎক্ষণাত এনে বস্তুৰ পৰা হাত ভৰি আঁতৰাই আনো তেনেকৈ জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় উদাহৰণ হৈছে গৰু এটা কোবাবলৈ ধৰিলে গৰুটোৱে ভয়তে পিঠি বেকা কৰি দিয়ে জীৱৰ দেহৰ কোনো অংশত মহ বা মাখিয়ে কামুৰে তেতিয়া হাতখনত মাৰি দিয়া যায় 5 নং প্ৰশ্ন চোৱা শ্বাস প্ৰক্ৰিয়া কি মানুহৰ দেহত এই প্ৰক্ৰিয়াটো কেনেকৈ চলে লিখা উত্তৰ কাৰ্বন ডাই অক্সাইড প্ৰাণীৰ বাবে অলাগতিয়াল সেইবাবে কোষৰ পৰা ওলাই তেজত মিহলি হয় তেজে গেছবিধ হাঁওফাঁওলৈ কঢ়িয়াই আনে তেতিয়া প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড বাহিৰলৈ এৰি দিয়ে এই গোটেই কামখিনিক একেলগে শ্বাস প্ৰক্ৰিয়া বোলে উদ্ভিদৰ কোষবোৰত একোখন আৱৰণ থাকে আৱৰণৰ মাজেদি অক্সিজেন কোষত সোমায় কোষত অক্সিজেন আহাৰৰ লগ লাগে ইয়াতো কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ শক্তি উৎপন্ন হয় এইখিনি কাৰ্বন ডাই অক্সাইড আৱৰণৰ মাজেৰে বায়ুলৈ ওলাই আহে মানুহৰ দেহত অনবৰতে শ্বাস প্ৰক্ৰিয়া চলি থাকে 6 নং প্ৰশ্ন চোৱা উদ্ভিদে কোনখিনি কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা উত্তৰ উদ্ভিদে পাতৰ সহায়ত খাদ্য প্ৰস্তুত কৰে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে উদ্ভিদৰ কোষবোৰত একোখন আৱৰণ থাকে আৱৰণৰ মাজেদি অক্সিজেন কোষত সোমায় কোষত অক্সিজেন আহাৰৰ লগ লাগে ইয়াত কাৰ্বন ডাই অক্সাইড পানী আৰু তাপ শক্তি উৎপন্ন হয় এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড আৱৰণৰ মাজেৰে বায়ুলৈ এৰি দিয়ে 7 নং প্ৰশ্ন চোৱা জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্যবোৰ লিখা উত্তৰ জীৱ আৰু জড়ৰ মাজৰ পাৰ্থক্যবোৰ হ'ল জীৱই জন্ম দিব পাৰে জড়ই জন্ম দিব নোৱাৰে জীৱই উশাহ নিশাহ লয় জড়ই উশাহ নিশাহ নলয় জীৱই বংশবৃদ্ধি কৰে জড়ই বংশবৃদ্ধি নকৰে জীৱই লৰচৰ কৰে জড়ই লৰচৰ নকৰে তোমালোকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা এতিয়া আমি আলোচনা কৰোঁ 8 নং প্ৰশ্ন চোৱা একোটা শব্দেৰে খালী ঠাই পূৰণ কৰা খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে ক চোৱা প্ৰটোপ্লাজম থকা গোটবোৰক কোষ বোলে খ চোৱা প্ৰটোপ্লাজমত আটাইতকৈ সৰহ পৰিমাণে থকা পদাৰ্থবিধ হ'ল পানী খ চোৱা বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা 1 ঘ চোৱা কেঁচুৱে ছালৰ সহায়ত উশাহ লয় ঙ চোৱা বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই পৰিণত অৱস্থা পায় প্ৰথম চ চোৱা
কেৱল উদ্ভিদে নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে। দ্বিতীয় চোৱা জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ সময়ছোৱাক আয়ুস বোলে। বৰ্গীয় চোৱা এবছৰতে বাঢ়ি নতুন গুটি ওলোৱাৰ পিছত মৰি যোৱা দুবিধ গছ হ'ল ধান, সৰিয়হ, আলু। তোমালোকে দুটা লিখিব পাৰিবা। ঠিক আছে, কিতাপতে লিখি দিছোঁ যাতে তোমালোকে বুজি পাবা বুলি কলম ব্যৱহাৰ কৰিছোঁ। তোমালোকে কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। আশা ৰাখিছোঁ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিবা। তোমালোকে হিন্দীৰ ভিডিঅ'ত মোক যেনেকৈ মৰম দিছিলা, আশা ৰাখিছোঁ তোমালোকৰ কিতাপৰ নতুন বিজ্ঞানৰ পাঠৰ প্ৰশ্ন উত্তৰতো তোমালোকে মোক মৰম দিবা বুলি আশা ৰাখিছোঁ। ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ। আজি ইয়াতে সমাপ্ত কৰিলোঁ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।